Hello everyone, welcome to Aspirants at Assam. Aspirants at Assam এটা নতুন সেশনৰ হৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে জানে আমি ডিসকাস কৰি আছো ভাৰতৰ ইতিহাসৰ মডাৰ্ন হিষ্ট্ৰী পাৰ্ট 2 যত আমি আলম হিচাপে লৈছো আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ যিকিখন আমাৰ SCRT সমাজ বিজ্ঞানৰ কিতাপ সেই কিখনক আলম হিচাপে লৈ আমি এই সিৰিজটো ইতিমধ্যে চলাই আছো আপোনালোকে গম পায়। লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো সুৰাট স্প্লিটৰ পিছত যেতিয়া আমাৰ INCৰ গোটেই INCটো দুভাগ হৈ গৈছিল মডাৰেটস আৰু এক্সট্ৰিমিষ্ট লগতে মুছলিম লীগেও সেপাৰেট ইলেক্টৰেট লাভ কৰিছিল। তাৰ পৰা আৰম্ভ কৰি আমি পঢ়িছিলো কলৈকে লক্ষ্ণৌ পেক্ট, ঠিক আছে। লক্ষ্ণৌ পেক্টত য'ত আমাৰ মডাৰেটস এক্সট্ৰিমিষ্ট সকলোখিনিয়ে পুনৰবাৰ লগ হৈ গৈছিল, ঠিক আছে। এতিয়া ইয়াৰ পিছত আমি জানিব লাগিব ইয়াৰ পিছত এইখিনি সময়তে বা তাৰে অলপ আগতে মহাত্মা গান্ধী সাউথ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষত আহি উপস্থিত হৈছিল, ঠিক আছে। গতিকে এইখিনি সময়ত ভাৰতবৰ্ষৰ সিনাৰিঅটো কেনেকুৱা আছিল তাৰ বিষয়ে আমি এই ক্লাছত আমি ডিটেইলছত ডিসকাস কৰিম, ঠিক আছে। ইয়াত আমি নন কোঅপাৰেশ্যন মুভমেণ্ট, সিভিল ডিসঅবিডিয়েন্স মুভমেণ্ট সকলোবিলাক ডিটেইলছত কভাৰ কৰিম। গতিকে আপোনালোকে ধৈৰ্য ধৰি শুনিব। আশা কৰোঁ আপোনালোকে শেষলৈকে ক্লাছটো কৰিব, ঠিক আছে। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ সেশন। গান্ধীৰ আমি প্ৰথমতে জানিব লাগিব সাউথ আফ্ৰিকাত থাকোঁতে গান্ধীয়ে কিছুমান ইনোভেটিভ ষ্টেপ লৈছিল, ঠিক আছে। গান্ধীয়ে তাতে নাটাল ইণ্ডিয়ান কংগ্ৰেছ বুলি এটা সংস্থা এটা তেওঁ গঠন কৰিছিল, ঠিক আছে। আৰু সাউথ আফ্ৰিকাৰ পৰাই তেওঁ ইণ্ডিয়ান অপিনিয়ন বুলি এখন বাতৰি কাকতো প্ৰচাৰ কৰিছিল, ঠিক আছে, পাব্লিছ কৰিছিল। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে মই যিকেইটা লাইন কৈ যাম মই ইয়াতে ষ্টৰিটো মুখেৰে কৈ যাম আৰু শ্লাইডত কেৱল ফেক্টবিলাক থাকিব আৰু কিছুমান যদি ইম্পৰ্টেণ্ট ফেক্ট মোৰ মনত পৰি যায় সেইখিনি মই ইয়াতে লিখি দি যাম, ঠিক আছে। কিন্তু কাহিনীবিলাক মই ইয়াতে লিখি অনা নাই কাৰণ কাহিনীবিলাক আপোনাক কেতিয়াও নুসুধে, ফেক্টবিলাকহে সুধিব, ঠিক আছে। গতিকে এটা লাইন এটা শব্দ মনত ৰাখিব, ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। তাৰপাছত আমাৰ গান্ধীয়ে যেতিয়া ভাৰতবৰ্ষত আহি পেলাই চিভিল ডিসঅবিডিয়েন্স মুভমেণ্ট আৰম্ভ কৰিছিল সেই মুভমেণ্টটো তেওঁ ইয়াৰে আগতে সাউথ আফ্ৰিকাতে আৰম্ভ কৰিছিল চিভিল ডিসঅবিডিয়েন্স মুভমেণ্টটো। আৰু সেই মুভমেণ্টটোক তাতে কি বুলি কোৱা হৈছিল? সত্যাগ্ৰহ, ঠিক আছে। সত্যাগ্ৰহ বুলি কোৱা হৈছিল, লিখি ল'ব, সত্যাগ্ৰহ বুলি কোৱা হৈছিল। আৰু এইটো কিমান চনত আৰম্ভ কৰিছিল তাতে তেওঁ 1906ত। এইখিনি কিন্তু মই সাউথ আফ্ৰিকাৰ কথাহে কৈ আছোঁ, ইণ্ডিয়াতো তেওঁ এতিয়ালৈকে আহি পোৱা নাই, ইণ্ডিয়াত তেওঁ লাহেকৈ আহিবহে। তাৰপাছত এই চিভিল ডিসঅবিডিয়েন্স মুভমেণ্টৰ সময়তে তেওঁ তাতে টলষ্টয় ফৰাম বুলি এটা ফৰাম সৃষ্টি কৰিছিল, ঠিক আছে। টলষ্টয় ফৰাম এটা সৃষ্টি কৰিছিল। তাতে বিভিন্ন ধৰণৰ মানুহে ডনেশ্যন আগবঢ়াইছিল, ঠিক আছে, ডনেশ্যন আগবঢ়াইছিল। তাৰপাছত গান্ধীৰ যিবিলাক আন্দোলন কৰিছিল, যিবিলাক মুভমেণ্ট কৰিছিল তাৰে কিছুমান মেজৰ ফিচাৰ্ছ আছিল। তেওঁ কেতিয়াও ভায়োলেন্সক ছাপৰ্ট কৰা নাছিল, এইটো আমি সকলোৱে জানো। নন ভায়োলেন্স ইন চিভিল ডিসঅবিডিয়েন্স, ঠিক আছে। আমি কোনো ধৰণৰ আইন নামানো, কিন্তু আমি আইন নামানো বুলিয়ে এনেকুৱা নহয় যে আমি তাতে কোনো ধৰণৰ ভায়োলেন্স কৰিম, আমি হিংসাৰ পথ ল'ম। আমি হিংসাৰ পথ নলওঁ, আমি জাষ্ট তেওঁলোকৰ আইনখিনি মানি নচলোঁ, ঠিক আছে। তাৰপাছত ইনভলভমেণ্ট অফ ডিফাৰেণ্ট কমিউনিটি, লেবাৰ এণ্ড ওমেন আৰ জইণ্ট, এন নহয় এইটো আৰ হ'ব, ওমেন আৰ জইণ্ট। মানে চাওক, যেতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত মহাত্মা গান্ধী আহি পোৱা নাছিল তেতিয়াও ভালেখিনি মুভমেণ্ট হৈছিল। আমি স্বদেশী মুভমেণ্টৰ কথা অলৰেডি পঢ়িছোঁ, ঠিক আছে। স্বদেশী মুভমেণ্টৰ কথা অলৰেডি পঢ়িছোঁ, যিয়ে মডাৰ্ণ হিষ্ট্ৰীৰ আগৰ ক্লাছবিলাক কৰা নাই। এইটো ক্লাছ কৰি শেষ হোৱাৰ পিছতেই সেই ক্লাছটোত জইন কৰি দিয়ক, ভালেখিনি ইনফৰমেশ্যন পাব। কাৰণ মডাৰ্ণ হিষ্ট্ৰীৰ পৰা ভালেখিনি কুৱেশ্যন আহে বুলি সকলোৱে জানে। হয়তো আপোনালোকে আগৰ যদি কুৱেশ্যন পেপাৰবিলাক এনালাইচিছ কৰিছে আপোনালোকে গম পাইছে কিমান বেছি ইম্পৰ্টেণ্ট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, অ'কে। কিন্তু এই স্বদেশী মুভমেণ্টত ভাৰতবৰ্ষৰ ভালেমান মানুহে অংশগ্ৰহণ কৰিছিল, কিন্তু তাৰে ভাৰতৰ যিবিলাক ফাৰ্মাৰ, ঠিক আছে, ফাৰ্মাৰ খেতিয়ক বা ওমেনবিলাকৰ উপস্থিতি বহুত কম আছিল। কাৰণ এই মুভমেণ্টটো ইমান বেছি স্প্ৰেড কৰিব পৰা নাছিল মানুহবিলাকে, কাৰণ প্ৰপাৰ লিডাৰৰ অভাৱ আছিল, ঠিক আছে। প্ৰপাৰ লিডাৰৰ অভাৱ আছিল, কোনে লিড কৰিব। কাৰণ মহাত্মা গান্ধী যেতিয়া ভাৰতবৰ্ষত উপস্থিত হৈছিল তেতিয়া তেওঁ প্ৰথমতে কি কৰিছিল, লগে লগে তেওঁ আহিয়েই কোনোবা এটা আন্দোলন আৰম্ভ কৰি দিয়া নাছিল। তেওঁ গৈ পেলাই গোটেই ভাৰতবৰ্ষখন ঘূৰি মানুহবিলাকৰ কি প্ৰব্লেম আছে, কেনেকুৱা প্ৰব্লেম ফেচ কৰি আছে সেইবিলাকৰ বুজ লৈছিল, যাতে তেওঁ আগন্তুক দিনত যেতিয়া মুভমেণ্ট আৰম্ভ কৰিব আমাৰ ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ মানুহে সেই মুভমেণ্টত অংশগ্ৰহণ কৰিব। কাৰণ এটা প্ৰতিবাদ হওক বা এটা মুভমেণ্ট তেতিয়াহে শক্তিশালী হ'ব যেতিয়া তাত মানুহ বেছি হ'ব, যাতে সমাজৰ প্ৰত্যেকটা শ্ৰেণী তাত যদি অংশগ্ৰহণ কৰে তেতিয়াহে সেই মুভমেণ্টটোৰ মানে শক্তিটো বহুত বেছি হ'ব। গতিকে মহাত্মা গান্ধীৰ যিটো আন্দোলন তাক লাগিলে নন কোঅপাৰেশ্যন মুভমেণ্টেই হওক বা চিভিল ডিসঅবিডিয়েন্স মুভমেণ্টেই হওক বা শেষত ভাৰত ত্যাগ আন্দোলনেই হওক, ঠিক আছে, সকলোবিলাক মানে কি
তেওঁৰ এটা ফিচাৰ আছিল যে তেওঁ মাছ মুভমেণ্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল আৰু মহাত্মা গান্ধীৰ এনেকুৱা ইনভলভমেণ্টৰ কাৰণে চাউথ আফ্ৰিকাত এতিয়াও মহাত্মা গান্ধীক সেই হিচাপে সেই গুৰুত্ব দিয়া হয় যাতে আৰু এই মহাত্মা গান্ধীৰ স্মৃতিতেই বা এই মহাত্মা গান্ধী আৰু চাউথ আফ্ৰিকাৰ যিটো সম্পৰ্ক তাৰ লগতে জড়িত হৈ থাকি আমাৰ চাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত গান্ধী মেণ্ডেলা ট্ৰফি ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয় ঠিক আছে গান্ধী মেণ্ডেলা ট্ৰফি ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয় মনত ৰাখিব যেনেকৈ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজতে হয় গান্ধী মেণ্ডেলা ট্ৰফি সদায় ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ মাজতে হয় ঠিক আছে মনত ৰাখিব ইয়াৰ পিছত আমি গম পাব লাগিব নন ভায়োলেন্স আৰু সত্যাগ্ৰহ কি বস্তু ঠিক আছে নন ভায়োলেন্স আৰু সত্যাগ্ৰহ কি বস্তু মই অলপ আগতে ক'লোঁ এই সকলোবিলাক আন্দোলনৰে মেইন বস্তুটো আছিল মাছ মুভমেণ্ট ইয়াতে মানুহৰ উপস্থিতি বহুত বেছি আছিল গান্ধীয়ে 9 জানুৱাৰী 1915 চনত ভাৰতবৰ্ষত উপস্থিত হৈছিল আৰু সেই দিনটোক আমি কি বুলি পালন কৰোঁ মই বহুত কেইটা ক্লাছতে কৈ দিছোঁ বেলেগ ধৰণে লিংক কৰি পেলাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক যদি ক্লাছটো কৰি আছে ঠিক আছে তাৰপাছত তেওঁ যেতিয়া চাউথ আফ্ৰিকাৰ পৰা আহি ভাৰতবৰ্ষত উপস্থিত হৈছিল তেওঁ আহমেদাবাদত এখন আশ্ৰম তেওঁ গঢ়ি তুলিছিল যাৰ নাম আছিল কি কওঁ আমি বিখ্যাত সাবৰমতী আশ্ৰম ঠিক আছে সাবৰমতী আশ্ৰম এই নামটো লিখি ল'ব মই ইয়াতে লিখি দিয়া নাই সেইকাৰণে তো বিখ্যাত সাবৰমতী আশ্ৰম তেওঁ এইখন এষ্টাব্লিছ কৰিছিল ঠিক আছে এতিয়া তাৰপাছত তেওঁ এই আশ্ৰমতে যিটো তেওঁৰ ফনিক্স ফেমিলি মানে চাউথ আফ্ৰিকাৰ পৰা অহাৰ পাছতে তেওঁৰ নিজৰ ফেমিলি বা যিখিনি মানুহ তেওঁৰ লগত আছিল সকলোখিনিক লগ হৈ তেওঁ সাবৰমতী আশ্ৰমতে বাস কৰিবলৈ লৈছিল তাৰপাছত আমি গম পাব লাগিব সত্যাগ্ৰহৰ অৰ্থটো হৈছে পেছিভ ৰেজিষ্টেঞ্চ অৰ চিভিল ডিছঅবিডিয়েঞ্চ ঠিক আছে এক্টিভ ৰেজিষ্টেঞ্চ নহয় এক্টিভ ৰেজিষ্টেঞ্চ হ'লে কি হ'ব আমি হিংসাৰ পথ লৈ বা যিকোনো উপায়েৰে ডাইৰেক্ট আমি সকলোবিলাক আমি নকৰোঁ নামানো বা এনেকুৱা হিংসাৰ পথৰ কথা বুজোৱা যায় পেছিভ ৰেজিষ্টেঞ্চ মানে কি আমি যদি কিবা এটা আমাৰ বিৰুদ্ধে হৈছে তাৰ কাৰণে আমি আন্দোলন কৰিম কিন্তু সেই আন্দোলনটো পিচফুল আন্দোলন হ'ব লাগিব এতিয়া চাওক বহুতে কিছুমান বস্তু মানে ডিমত প্ৰকাশ কৰে যে আমাৰ বৰ্তমান সময়ত যে মহাত্মা গান্ধীয়ে অহিংসাটো বহুত বেছিকৈ কৰিছিল কাৰণে হয়তো আমাৰ স্বাধীনতা বহুত বছৰ পিছুৱাই গৈছিল যদিহে সুভাষ চন্দ্ৰ বসুৰ নিচিনাকৈ তেওঁলোকে আন্দোলন কৰিলে হয় বা অলপ হিংসাৰ পথ ল'লে হয় তেতিয়াহ'লে হয়তো আমি কেইবছৰমান আগতে পালোঁ হয় কিন্তু কথাটো এনেকুৱা সেই সময়ত এইবিলাক যুক্তি আচলতে গ্ৰহণযোগ্য নহয় কাৰণ সেই সময়ৰ চিনাৰিঅ'টো কেনেকুৱা আছিল সেইটো আপুনি মই অনুভৱ কৰিব নোৱাৰোঁ আমি পঢ়িছোঁহে তেওঁলোকে ফেচ কৰিছিল তাৰে উপৰি গান্ধী এইটো বস্তুত বিশ্বাস কৰিছিল যে এই যিটো তেওঁৰ নন ভায়োলেন্স তাৰে মেইন উদ্দেশ্যটো এনেকুৱা আছিল তেওঁ এইটো বস্তু বিশ্বাস কৰিছিল সেইখিনি সময়ত ব্ৰিটিছসকল বিভিন্ন দিশত সামৰিক ক্ষেত্ৰতে হওক বা আইনী ক্ষেত্ৰতে হওক বহুত বেছি বিচক্ষণ আছিল গতিকে তেওঁ এইটো বস্তু বিচৰা নাছিল যে আমি ক'ৰবাত হিংসাৰ পথ এটা ল'ম লৈ পেলাই সকলোবিলাক মানুহক জেললৈ পঠাই দিব তাৰপাছত গোটেই আন্দোলনটো আকৌ ষ্টপ হৈ যাব ঠিক আছে এইটো বিচৰা নাছিল তেওঁ এইটো বস্তু কৰিছিল যে আমি আন্দোলনো কৰি যাম আৰু আমাৰ ওপৰত ব্ৰিটিছে একো একশ্যনো ল'ব নোৱাৰিব তো যাৰ কাৰণে আন্দোলনবিলাক আমি দীঘলীয়া কৰিব পাৰিম কাৰণ স্বদেশী মুভমেণ্টটো যেতিয়া বন্ধ হৈ গৈছিল তাৰে এটা মেইন কাৰণ আছিল কি এটা ইমান ডাঙৰ মুভমেণ্ট ইমান বছৰ ছাষ্টেইন কৰাটো একদম ইজি কথা নহয় গতিকে তেওঁ সেইটো কথা আগতে বুজি পাইছিল আৰু মহাত্মা গান্ধীয়ে যিহেতু চাউথ আফ্ৰিকাৰ পৰা এইবিলাক বস্তুৰ অভিজ্ঞতা লৈ আহিছিল গতিকে তেওঁ নিজৰ মতেৰে গোটেই আন্দোলনবিলাক চলাই যাবলৈ চেষ্টা কৰিছিল ঠিক আছে তাৰপাছত আমি গম পাব লাগিব চম্পাৰণ সত্যাগ্ৰহ 1917 চনৰ ঠিক আছে চম্পাৰণ সত্যাগ্ৰহ আপোনালোকৰ চনটো বহুত বেছি ইম্পৰ্টেণ্ট চনটো মনত ৰাখিব এইখিনি মই মুচি দিছোঁ দুটামান ইনফৰ্মেশ্যন দিব লগা আছে ইয়াতে চম্পাৰণ সত্যাগ্ৰহৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ সেইখিনি সময়ত ৰাজকুমাৰ শুক্লা এই নামটো মনত ৰাখিব ৰাজকুমাৰ শুক্লা এগৰাকী আমাৰ ভাৰতবৰ্ষৰ খেতিয়ক তেওঁ ইণ্ডিগো প্লেণ্টাৰবিলাকৰ সমস্যা কিছুমান মহাত্মা গান্ধীৰ আগত দাঙি ধৰিছিল ঠিক আছে এই সমস্যাবিলাক কেনেকুৱা ধৰণৰ আছিল চাব এতিয়া ইউৰোপিয়ান প্লেণ্টাৰবিলাকৰ মাজত এই ইণ্ডিগো মানে নীল বহুত বেছি মানে মূল্যত বিক্ৰী কৰিব পাৰিছিল গতিকে তেওঁলোকে এইটো বস্তু বিচাৰিছিল যে ভাৰতৰ খেতিয়কসকলে নিজৰ খেতি মাটিৰ মানে 20 ভাগৰ 3 ভাগত ইণ্ডিগো খেতি কৰিব লাগে কিন্তু কথাটো এনেকুৱা সেইখিনি সময়ত আমাৰ
খাদ্যৰে নাটনি হৈছিল গতিকে জোৰ জবৰদস্তি এনেকুৱা কিবা এটা অৰ্ডাৰ আহিব গতিকে সেইটো বস্তু কৃষকসকলে মানি ল'বলৈ অস্বীকাৰ কৰিছিল এই কথা যেতিয়া ৰাজকুমাৰ শুক্লা তেওঁ গোটেই কৃষকসকলক লিড কৰি লৈ পেলাই আহি মহাত্মা গান্ধীক অৱগত কৰিছিল মহাত্মা গান্ধীয়ে তেওঁলোকৰ নিজৰ জেগাত উপস্থিত হৈছিল আৰু তাৰ বিৰুদ্ধে আন্দোলন কৰিছিল ঠিক আছে আন্দোলন কৰিছিল তাৰপাছত কি হৈছিল অবভিয়াছলি ব্ৰিটিছসকলে এই সকলোবিলাক মানি ল'বলৈ বাধ্য হৈছিল ঠিক আছে গতিকে ইয়াৰ পিছত আমি পঢ়িব লাগিব খেডা মুভমেণ্ট এইটো কৰিছিলে গুজৰাটত এইটো হৈছিলে চম্পাৰণ মুভমেণ্ট হৈছে ফাৰ্ষ্ট চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট যে আমি কোনো ধৰণৰ চৰকাৰী আইন আমি কেতিয়াও মানি নচলোঁ ঠিক আছে আৰু এতিয়া খেডা মুভমেণ্টটো হৈছে ফাৰ্ষ্ট নন কোঅপাৰেশ্যন মুভমেণ্ট ডাইৰেক্ট কুৱেশ্যন সুধিব যে ভাৰতবৰ্ষৰ প্ৰথম চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট কোনখন আৰু কিমান চনত হৈছিল 1917 চনত হৈছিল আৰু প্ৰথমখন আছিলে চম্পাৰণ সত্যাগ্ৰহ অ'কে আৰু এনেকৈ সুধিব পাৰে যে প্ৰথম নন কোঅপাৰেশ্যন মুভমেণ্ট কোনখন আছিল ডাইৰেক্টলি আনচাৰ হ'ব খেডা মুভমেণ্ট যদি চনটো সোধে 1918 চনত মনত ৰাখিব চনকেইটা একেলগে আছে ঠিক আছে 17 আৰু 18 চনত ঠিক আছে তাৰপিছত আমি জানিব লাগিব এই যিটো খেডা মুভমেণ্টটো গান্ধীজী অহাৰ আগতে চৰ্দাৰ বল্লভভাই পেটেলে লিড কৰি আছিল এইটো কথা মনত ৰাখিব এতিয়া খেডা মুভমেণ্টৰ কাৰণবিলাক কেনেকুৱা আছিল চাওক ইয়াৰে কাৰণবিলাক এনেকুৱা আছিল যে 1918 চনত আমাৰ ভাৰতবৰ্ষত আপোনালোকে জানে যে মৌচুমী জলবায়ুৰ ফলত আমাৰ ভাৰতবৰ্ষত বৰষুণ হয় আৰু সেই বৰষুণৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতবৰ্ষত খেতিবিলাক হয় কিন্তু এই 1918 চনত মনচুন বা মৌচুমী জলবায়ু ফেইল হৈছিল যাৰ ফলত আমাৰ ভাৰতবৰ্ষত বহুত বেছি খৰাং অৱস্থাই দেখা দিছিল ঠিক আছে খৰাং অৱস্থাই দেখা দিছিল যাৰ কাৰণে কি হৈছিল সকলোবিলাক শস্য লাগিলে ৰাইচে হওক হুইটে হওক যিবিলাক শস্য খেতি কৰিছিল সকলোবিলাক ফেইল হৈছিল আৰু সেই ফেইল হোৱাৰ কাৰণে ব্ৰিটিছ চৰকাৰক টেক্স ক'ৰ পৰা দিব টেক্স দিব নোৱাৰে যাৰ কাৰণে কি কৰিছিল তেওঁলোকে টেক্স দিবলৈ অমান্তি হৈছিল ঠিক আছে টেক্স দিবলৈ অমান্তি হৈছিল আৰু এই মুভমেণ্টটোকে আমি কওঁ বিখ্যাত খেডা মুভমেণ্ট অ'কে প্ৰথমতে কোনে লিড কৰি আছিল চৰ্দাৰ বল্লভভাই পেটেল আৰু তাৰপাছত যেতিয়া মহাত্মা গান্ধী আহি পাইছিল এই গোটেই মুভমেণ্টটো মহাত্মা গান্ধীয়ে আগুৱাই লৈ গৈছিল আৰু এইটো এটা ছাকচেছফুল মুভমেণ্ট আছিল ঠিক আছে ইয়াৰ পিছত সেই সময়ৰ যিখিনি টেক্স আছিল সেই টেক্সখিনি ৰেহাই দিবলৈ ব্ৰিটিছ চৰকাৰ বাধ্য হৈ পৰিছিল গতিকে মহাত্মা গান্ধীয়ে এনেকুৱা যিটো নন ভাইলেন্স বা হিংসাৰ পথ নলৈ যিটো অহিংসাৰ পথেৰে যুদ্ধ কৰিছিল এনেকুৱা মুভমেণ্টবিলাক সেইখিনি সময়ত ছাকচেছ হ'ব ধৰিছিল ঠিক আছে আৰু সেই ছাকচেছটোৱে মহাত্মা গান্ধীক আৰু বেছি অনুপ্ৰাণিত কৰিছিল বা মহাত্মা গান্ধী অহাৰ আগতেও ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ জনপ্ৰিয়তা খুবেই বেছি আছিল ঠিক আছে আৰু যেতিয়া অহাৰ পিছত লগে লগে এনেকুৱা ধৰণৰ মুভমেণ্টবিলাক ছাকচেছফুল হৈ গ'ল তেতিয়া কি হৈছিল ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ জনপ্ৰিয়তা আৰু বেছি বাঢ়ি গৈছিল ঠিক আছে আৰু বেছি বাঢ়ি গৈছিল যাৰ কাৰণে তেওঁ আগন্তুক দিনত যেতিয়া ডাঙৰ মাছ মুভমেণ্টবিলাক আৰম্ভ কৰিব তেতিয়া তেওঁ মানুহবিলাক গোট খুৱাবলৈ মানে সক্ষম হৈছিল আপোনালোকে জানে ভাৰতবৰ্ষৰ ভিতৰত নৰ্থ ইষ্টখন একেবাৰে বহুত দূৰত থাকে মানে একেবাৰে পূবফালে থাকে কিন্তু তাৰ পৰাও লীলাধৰ বৰাৰ নিচিনা মানুহে যে গৈ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল গতিকে মহাত্মা গান্ধীৰ পপুলাৰিটি সেইখিনি আমাৰ গোটেই ভাৰতবৰ্ষতে বিয়পি পৰিছিল মনত ৰাখিব তাৰপিছত আমি আকৌ এটা মুভমেণ্ট গম পাব লাগিব গোটেইখিনি বস্তু মই অসমীয়াত দি দিছোঁ ইয়াতে আপোনালোকে মই আশা কৰোঁ স্ক্ৰীনশ্বট মাৰি যাওক এতিয়া মই এইখিনিতে এটা কথা জনাই থওঁ যে বহুতে আমাক PDF বিলাকৰ কথা কৈ আছে এতিয়া চাওক এটা নতুন চেনেল য'ত আমি 2 মাহৰ ভিতৰত আমি মোটামুটি 130+ ক্লাছ আমি কমপ্লিট কৰি দিছোঁ আমাৰ উদ্দেশ্য এটাই যে সকলোবিলাকে ফ্ৰীতে পাওক কাৰণ কোচিং সকলোৱে ল'ব নোৱাৰে কোচিঙৰ সমান মেটেৰিয়েল কোচিঙৰ সমান ক্লাছ আমি ইয়াত দিবলৈ ট্ৰাই কৰি আছোঁ কিন্তু ইমানবিলাক PDF কম্পাইল কৰা পচিবল নহয় আচলতে 130 ক্লাছ মানে 130+ PDF গতিকে আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি যাওক নিজৰ PDF বিলাক নিজে বনাই লওক ঠিক আছে গতিকে ইয়াতকৈ বেছি ক'ব লগা নাই আমিও যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকে আমাৰ লগত কোঅপাৰেট কৰক সেইটো আমাৰ ফালৰ পৰা আপোনালোকলৈ ৰিকুৱেষ্ট এটা ঠিক আছে নেক্সট আহিব আহমেদাবাদ মিল ষ্ট্ৰাইক ঠিক আছে আহমেদাবাদ মিল ষ্ট্ৰাইক এইটো কি হয় যেতিয়া ভাৰতবৰ্ষত প্লেগ মহামাৰীয়ে বিৰাজ কৰি আছিল সেইখিনি সময়ত ভাৰতবৰ্ষৰ যি আহমেদাবাদ মিলত কাম কৰা যিবিলাক কৰ্মচাৰী তেওঁলোকৰ যিবিলাক বনাছ সেই বনাছবিলাক বন্ধ কৰি দিয়া হৈছিল ঠিক আছে বা কোনো ধৰণৰ তেওঁলোকৰ দৰমহাবিলাক বৃদ্ধি কৰা নাছিল আপোনালোকে জানে সময়ৰ লগে লগে এই দৰমহাবিলাক বৃদ্ধি কৰা হৈ থাকে আমাৰ বৰ্তমানো হৈ থাকে এনেকুৱা যেতিয়ালৈকে আমাৰ
আগতে আমাৰ দেউতাহঁতে কিমান কম পইচা পাইছিলে লাহে লাহে অলপ অলপ পইচা পোৱা আৰম্ভ কৰিছে আৰু সময়ৰ লগে লগে বাঢ়ি থাকে কিন্তু তেওঁলোকৰ এই চেলাৰীবিলাক বঢ়োৱা নাছিল যাৰ কাৰণে এই আহমেদাবাদ মিলত কাম কৰা যিমানখিনি মানুহ আছিলে তেওঁলোকে 1918 চনত ধৰ্মঘট কাৰ্যসূচী পালন কৰিছিল ঠিক আছে ধৰ্মঘট কাৰ্যসূচী পালন কৰিছিল কাৰণ তেওঁলোকৰ চেলাৰীবিলাক বঢ়োৱা নাছিল আৰু এই ষ্ট্ৰাইকটো এইকাৰণে ইম্পৰ্টেণ্ট ইয়াতেই মহাত্মা গান্ধীয়ে পোনপ্ৰথমবাৰৰ কাৰণে অন্বেষণ কৰিছিল ঠিক আছে অন্বেষণ কৰিছিল গতিকে এইটো কুৱেশ্যন ডাইৰেক্টলি কুৱেশ্যন সোধে তলৰ কোনটো ইভেণ্টত মহাত্মা গান্ধীয়ে পোনপ্ৰথমবাৰৰ কাৰণে অন্বেষণ কাৰ্যসূচী কৰিছিল ৰূপায়ণ কৰিছিল সেইটো হ'ব আহমেদাবাদ মিল ষ্ট্ৰাইক আৰু চনটো হ'ব 1918 অ'কে এইটো চন মনত ৰাখিব ঠিক আছে আমি কি পালোঁ চম্পাৰণ সত্যাগ্ৰহ 1917 খেদা 1918 আৰু আহমেদাবাদ মিল ষ্ট্ৰাইক তিনিটা পালোঁ 1918 গতিকে মই ভাবোঁ এই তিনিটা চন আপোনালোকৰ মনত ৰাখিব টান নহ'ব এটা 17 দুটা 18 ঠিক আছে মনত ৰাখিব এনেকৈ ইয়াৰে যিকোনো কুৱেশ্যন আপোনালোকে এক্সামত দেখিবলৈ পাব এইবিলাক কুৱেশ্যন বাৰে বাৰে এক্সামত খোলা দেখা যায় ঠিক আছে তাৰপাছত 1918 চনত ছাৰ ছিডনী ৰাউলেটৰ নেতৃত্বত এখন এক্ট ভাৰতবৰ্ষলৈ লৈ অহা হৈছিল ঠিক আছে ভাৰতবৰ্ষলৈ লৈ অহা হৈছিল আৰু এই এক্টখনৰ বিষয়ে আমি যদি অলপ ক'বলৈ যাওঁ তেতিয়াহ'লে এই এক্টখনৰ কিছুমান মই একদম ডিটেইলছত নাযাওঁ যে ইয়াতে কোনো মেইনছ লিখিব নাহে গতিকে আমি সেইখিনি ক'ম যিখিনি এক্সাম পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট বা আপোনালোকে মনত ৰখাৰ কাৰণে চাফিচিয়েণ্ট হয় মই জাষ্ট সেইখিনিয়ে বুজাই দি যাম ঠিক আছে এই এক্টখনৰ কিছুমান প্ৰভিজন এনেকুৱা আছিল যে যিবিলাক আমাৰ ফ্ৰীডম মুভমেণ্টৰ লগত জড়িত এক্টিভিষ্ট তেওঁলোকক তেওঁলোকক যদি কোনো ধৰণৰ সন্দেহৰ আৱৰ্ততে কোনো ধৰণৰ ৱাৰেণ্ট নোহোৱাকৈ এৰেষ্ট কৰিব পাৰিব ঠিক আছে 2 বছৰৰ কাৰণে কোনো ধৰণৰ ৱাৰেণ্ট নালাগে একো নালাগে 2 বছৰৰ কাৰণে এৰেষ্ট কৰিব পাৰিব বা গ্ৰেপ্তাৰ কৰিব পাৰিব এইটোতো কোনো পধ্যে লজিকেল নহয় কাৰণ কোনোবা সন্দেহৰ আৱৰ্ততে আমি 2 বছৰৰ কাৰণে এৰেষ্ট কৰিম কোনো পধ্যে গ্ৰহণযোগ্য নহয় নেক্সট আৰু এটা ডেঞ্জাৰ প্ৰভিজন কি আছিলে সেইটো হ'ল আমাৰ যিবিলাক নিউজ পেপাৰত যদি কোনোবাই ব্ৰিটিছৰ বিৰুদ্ধে লিখে কোনো ধৰণৰ প্ৰুফ নোহোৱাকৈ কোনো ধৰণৰ কেছ নোহোৱাকৈ ডাইৰেক্টলি তেওঁলোকক এৰেষ্ট কৰিব পৰা এটা প্ৰভিজন এই এক্টখনে আনি দিছিলে গতিকে এই এক্টখনে আমাৰ ফ্ৰীডম মুভমেণ্টৰ মানুহবিলাকৰ মাজত এটা বৰ বিশেষ বেয়াকৈ অশান্তিৰ সৃষ্টি কৰিছিলে অবভিয়াছলি কৰিব যে কোনোবা এজন মানুহক এনেই নি পেলাই আৰু জেলত ভৰাই থোৱাটো কোনো কথা হ'ব নোৱাৰে গতিকে সেইকাৰণে এই ৰাওলাট এক্টখন যিখন এক্ট ফাইনেলি আহিছিলে 1919ত মনত ৰাখিব ঠিক আছে ৰাওলাট এক্টখন পাছ হৈছিলে 1919ৰ মাৰ্চ মাহত ঠিক আছে মাৰ্চ মাহত এই এক্টখন পাছ হৈছিলে আৰু যেতিয়া এই এক্টখন পাছ হৈ গ'ল তেতিয়া ভাৰতবৰ্ষৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন জেগাত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'বলৈ আৰম্ভ কৰিলে ঠিক আছে লগতে ইয়াৰ লগত আপুনি এই নামটো বিশেষকৈ মনত ৰাখিব লাগিব ৰাওলাট কমিশ্যনৰ কাৰাণ্ডত আহিছিল ছাৰ ছিডনী ৰাওলাট তেওঁৰ নামেৰে এই ৰাওলাট এক্টখন নামাংকৃত কৰা হৈছিল অ'কে এইখিনি সময়ত এই ৰাওলাট এক্টৰ বিৰুদ্ধে বিভিন্ন জেগাত বিভিন্ন হৰতাল বুলি ক'লে বুজি পায় প্ৰতিবাদ ফাষ্টিং মানে অনশন কাৰ্যসূচী এনেকুৱা কাৰ্যসূচীবিলাক আমাৰ দেখিবলৈ পোৱা গৈছিল ঠিক আছে এনেকুৱা কাৰ্যসূচীবিলাক আমাৰ দেখিবলৈ পোৱা গৈছিল আৰু সেইখিনি সময়ত গোটেই ব্ৰিটিছৰ মিলিটাৰীৰ কোনেই লিড লৈ আছিল সেয়া আছিল জেনেৰেল ডায়াৰ ঠিক আছে অসমীয়াত লিখা থাকিলে এনেকৈ লিখা থাকিব কাৰণ এইবিলাক কথা বহুতে অসমীয়াতো পঢ়িব জেনেৰেল ডায়াৰ এনেকৈ লিখা থাকিব ঠিক আছে জেনেৰেল ডায়াৰ তাৰপাছত এই এক্টখনৰ বিৰুদ্ধে যিয়ে প্ৰতিবাদ কৰিছিল তেওঁলোকে কিবা শাস্তিমূলক মানে ব্যৱস্থা গ্ৰহণ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে ঠিক আছে আৰু তাৰে ফলশ্ৰুতি হিচাপে এটা ইনচিডেণ্ট হৈছিল সেইটো হৈছে জালিয়ানৱালাবাগ মাছাক্ৰে এইটো মনত ৰাখিব জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919 চনত ভেৰি 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 ইম্পৰ্টেণ্ট এইটো 3 ষ্টাৰ পইণ্ট আপোনালোকে দি যাব ঠিক আছে গোটেইখিনি বস্তু মই অসমীয়াত দিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকে অসমীয়াত ইয়াতে স্ক্ৰীনশ্বট মাৰি যাওক নিজৰ নোটছ নিজেই বনাই যাওক ঠিক আছে অলপমান কি আৰু ইণ্ডিপেণ্ডেণ্ট হ'ব ট্ৰাই কৰক না এটা ইমান ডাঙৰ ভাল চাকৰি এটা ল'ব গৈ আছে হয়নে তো এতিয়া আমি জালিয়ানৱালাবাগৰ বিষয়ে অলপমান পঢ়িব লাগিব ঠিক আছে এই ৰাওলাট এক্টখনে সকলোবিলাক মানুহকে অকণমান নহয় ভালেখিনি পৰিমাণে অসন্তুষ্ট কৰি তুলিছিল ঠিক আছে আৰু সেই সময়তে ৰাওলাট এক্টখনত লগত জড়িত ভালেখিনি মানুহক ব্ৰিটিছ গভৰ্ণমেণ্টে এৰেষ্ট কৰিছিল বা শাস্তি প্ৰদানো কৰিছিল ঠিক আছে আৰু তাৰে ভিতৰত এনেকুৱা এৰেষ্ট বা শাস্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এটা বহুত ডাঙৰ ক্ৰাউড বহুত মানুহ একেলগে লগ হৈছিল ক'ত অমৃতসৰৰ জালিয়ানৱালাবাগ নামৰ
এই জেগাটোত ঠিক আছে একেলগে লগ হৈছিল আৰু তেওঁলোকে মেইনলি প্ৰটেষ্ট কৰিব আহিছিল কাৰ কাৰণে 19গৰাকী লিডাৰ লগতে সাইফুদ্দিন কিটছৌ আৰু ডক্টৰ সত্যপাল ঠিক আছে এওঁলোকৰ এৰেষ্টৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আহিছিল সাইফুদ্দিন কিটছৌ আৰু ডক্টৰ সত্যপাল তাৰপিছত সেইখিনি সময়ত মই ক'লোঁ মিলিটাৰী কমাণ্ডাৰ কোন আছিলে জেনেৰেল ডায়াৰে কি কৰিছিলে এই গোটেইখিনি মানুহক য'ত ছাপ'জ এনেকুৱা এইটো জেগা ইয়াতে 4খন গেট আছিলে য'ত প্ৰতিবাদ কৰিবলৈ আহিছিল আমাৰ যে কা আন্দোলনৰ সময়ত যে আমি সকলোৱে লতাশিল খেলপথাৰত উপস্থিত হৈছিলোঁ ঠিক আছে আপোনালোকে গৈছিলে নে নাজানো আমি কিন্তু গৈছিলোঁ তেতিয়া আমি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছোঁ ঠিক আছে আমি গৈছিলোঁ তেনেকুৱাকৈ মানুহবিলাক লগ হৈছিলে ঠিক আছে লগ হৈছিলে তাৰপাছত জেনেৰেল ডায়াৰে অৰ্ডাৰ কৰিছিল ইয়াৰে 3খন গেট সম্পূৰ্ণৰূপে চিল কৰি দিব বন্ধ কৰি দিব আৰু এখন গেট খোলা ৰাখি পেলাই জেনেৰেল ডায়াৰে এই গোটেই ক্ৰাউডখিনিৰ ওপৰত অপেন ফায়াৰ কৰিবলৈ নিৰ্দেশ দিছিল যিমান মানুহ মৰক সকলোবিলাকৰ ওপৰতে ফায়াৰ কৰিব লাগে আৰু কথামতেই কাম যিমানখিনি চিপাহী আছিল সকলোৱে লগ হৈ মানুহবিলাকৰ ওপৰত অপেন ফায়াৰ কৰিছিল যাৰ ফলত ভালেখিনি মানুহ বুলি মই অলপ চলপ মানুহৰ কথা কোৱা নাই মোটামুটি 1000 মানুহ ইয়াতে মৃত্যুবৰণ কৰিছিল ঠিক আছে 1000 মানুহ ইয়াতে মৃত্যুবৰণ কৰিছিল আৰু এইটো এটা আমাৰ ভাৰতবৰ্ষৰ ইতিহাসৰ এটা কলা অধ্যায় বুলি আমি ক'ব পাৰোঁ সেইকাৰণে জালিয়ানৱালাবাগ ভালেখিনি ইম্পৰ্টেণ্ট আপোনালোকৰ এক্সাম পাৰ্চপেক্টিভত বহুতবাৰ সুধি গৈছে আৰু এই যিটো আমাৰ জালিয়ানৱালাবাগ ট্ৰেজেডি এই ট্ৰেজেডিটোৰ প্ৰতিবাদ কৰিবলৈ ৰবীন্দ্ৰনাথ টেগৰে যিটো নাইটহুড লাভ কৰিছিল ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা তেওঁ সেইটো ৰিটাৰ্ণ কৰি দিছিল ঠিক আছে গতিকে এই ইনচিডেণ্টটোৱে ব্ৰিটিছ গভৰ্ণমেণ্টকো ভালেখিনি হাৰ্ম কৰিছিল কাৰণ ব্ৰিটিছ গভৰ্ণমেণ্টে যিমান ইয়াতে যি নকৰিলেও তেওঁলোকে বাহিৰৰ দেশবিলাকৰ লগত বা বাহিৰৰ কি বুলি কয় চিভিলাইজেশ্যনবিলাকৰ লগত এটা ভাল ইমেজ বৰ্তাই ৰাখিব চেষ্টা কৰিছিল ঠিক আছে কিন্তু এইবিলাক কাৰ্যই ব্ৰিটিছৰ পপুলাৰিটি কিছু ক্ষেত্ৰত বিলোপ কৰিছিল ঠিক আছে তাৰপিছত ব্ৰিটিছে আমাৰ যেনেকৈ এতিয়া আপোনালোকে এটা বস্তু চাব যেতিয়া ভাৰতবৰ্ষত আমাৰ আজমল কাছবক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক ডাইৰেক্টলি ফাঁচি দি দিব পাৰিলে হয় কিন্তু সেইটো কাম কৰা নাছিল কাৰণ ভাৰতৰ চৰকাৰেই হওক বা ভাৰতৰ আইনে এইটো বস্তু প্ৰমাণ কৰিব বিচাৰিছিল যে আমাৰ ভাৰতবৰ্ষত যিমানেই যি মানুহ নহওক কিয় সকলোৰ লগত প্ৰথমতে আইনী ব্যৱস্থা হ'ব তাৰ পাছতহে তেওঁক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা হ'ব এনেকুৱা নহয় যে কোনোবা এগৰাকীয়ে ইয়াতে আহি পেলাই কিবা কৰিছে আমি একো গম নোপোৱাকৈ আমি তেওঁক ফাঁচিৰ ব্যৱস্থা কৰিম গতিকে আজমল কাছবৰ বিৰুদ্ধেও তেওঁৰ লগতো সম্পূৰ্ণ আইনী ব্যৱস্থা হৈছিল আৰু তাৰ পাছত তেওঁক দোষী সাব্যস্ত হোৱাৰ পিছতহে ফাঁচি দিয়া হৈছিল ঠিক আছে অবভিয়াছলি দোষী সাব্যস্ত হ'বই সেইটো সকলোৱে কনফাৰ্ম আছিল ঠিক আছে কিন্তু আইনী ব্যৱস্থাটো সম্পূৰ্ণভাৱে সমাপ্ত কৰিছিল গতিকে এনেকুৱা এটা উদাহৰণ ব্ৰিটিছসকলৰ ফালতো আছিল তেওঁলোকে এই গোটেই জালিয়ানৱালাবাগ ইনচিডেণ্টটোৰ ইনকুৱাৰী কৰিবলৈ এখন হাণ্টাৰ কমিশ্যন এপইণ্ট কৰিছিল কিন্তু হাণ্টাৰ কমিশ্যন দুখনৰ কথা মই ক'লোঁ এখন আগতেও আছিলে হাণ্টাৰ কমিশ্যন সেইখন হাণ্টাৰ কমিশ্যন কিহৰ লগত জড়িত আছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যিয়ে মোৰ ক্লাছবিলাক কৰি আছে তেওঁলোকে একদম ভালকৈ আনচাৰ দিব পাৰিব ঠিক আছে ইমান কষ্ট কৰি ভিডিঅ'বিলাক আনিছোঁ কমেণ্টত যেতিয়া আনচাৰবিলাক পাওঁ ন বহুত ভাল লাগে তেতিয়া ঠিক আছে হাণ্টাৰ কমিশ্যন আগৰখন কিহৰ লগত জড়িত আছিল কোনে আনিছিল সেইটো কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে কিন্তু হাণ্টাৰ কমিশ্যনে যিটো ৰিপৰ্ট দিছিলে সেই ৰিপৰ্টত কিন্তু কোনোপধ্যে জেনেৰেল ডায়াৰক দোষী বুলি সাব্যস্ত কৰা নাছিলে ইয়াৰ বিষয়ে আমি ডিটেইলছত পঢ়িম নেক্সট শ্লাইডত আৰু ইয়াৰ পিছত চৰ্দাৰ উধাম সিঙে লণ্ডনত গৈ পেলাই অ' ডায়াৰ সেইখিনি সময়ত যিগৰাকী ব্ৰিটিছ মিলিটাৰীৰ কি বুলি কওঁ ব্ৰিটিছ মিলিটাৰীৰ কমিশ্যনাৰেট আছিল তেখেতক ডাইৰেক্টলি সন্মুখৰ পৰা গুলিয়াই মাৰিছিল মনে বা লুকাই চুৰ নহয় সন্মুখৰ পৰা গুলিয়াই মাৰিছিল আপোনালোকে যেতিয়া ইউটিউবত শ্বৰ্টছবিলাক চাই থাকে কেতিয়াবা দেখিবলৈ পায় এই মুভিখনত এক্টিং কৰিছিলে কোনে আমাৰ ভিকি কৌশলে চাব সেই চিনটো কেনেকুৱা এটা সাহসিকতাৰ নিদৰ্শন তেওঁ দি গৈছিল আমাৰ চৰ্দাৰ উধাম সিঙে গতিকে এওঁৰ নামটো মনত ৰাখিব এওঁ কিন্তু জেনেৰেল ডায়াৰক মাৰা নাছিলে মনত ৰাখিব এইটো বহুত জেগাত মই এটা ভুল ইনফৰমেশ্যন দেখি থাকোঁ যে উধাম সিঙে জেনেৰেল ডায়াৰক মাৰিছিল জেনেৰেল ডায়াৰক উধাম সিঙে মাৰা নাছিল উধাম সিঙে মাৰিছিল মাইকেল অ' ডায়াৰক আৰু তেওঁ আছিলে জেনেৰেল ডায়াৰ DYER আৰু ইয়াৰ নামটো আছিল দোৱাৰ এওঁ মাইকেল অ' ডায়াৰ
এওঁকে মাৰিছিল ঠিক আছে কাৰণ এই গোটেইখিনি সেইখিনি সময়ত লণ্ডনৰ পৰা কোনে কণ্ট্ৰল কৰি আছিল ওডায়াৰে গতিকে এওঁকে মাৰিছিল উধাম সিঙে লণ্ডনত গৈ মাৰি আহিছিল ঠিক আছে গোটেইখিনি বস্তু মই অসমীয়াত দিব ট্ৰাই কৰিছোঁ আপোনালোকে আশা কৰিছোঁ স্ক্ৰীনশ্বটটো মাৰা হৈছে অ'কে নেক্সট আমি চাব লাগিব খিলাফত মুভমেণ্ট মানে কি আমি অকণমান যদি ডিটেইলছত বুজিব যাওঁ খিলাফত মুভমেণ্ট কি হয় চাব ট্ৰাই কৰিম ডিউৰিং দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ টাৰ্কি এল্ড উইথ জাৰ্মানী and Austria and British the Muslim regarded the Sultan of Turkey as their spiritual leader Khalifa ঠিক আছে খালিফা মনত ৰাখিব এইখিনি সময়ত টাৰ্কিৰ যিগৰাকী ৰিলিজিয়াছ লিডাৰ আছিলে তেওঁৰ নাম আছিলে খালিফা আৰু তেওঁক গোটেই পৃথিৱীৰ মুছলিমবিলাকে তেওঁক নিজৰ স্পিৰিচুৱেল লিডাৰ হিচাপে গণ্য কৰিছিল ঠিক আছে কিন্তু ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পাছত যেতিয়া টাৰ্কি ডিফিট হৈছিলে তেতিয়া কি হয় এই খালিফাৰ ওপৰতো ব্ৰিটিছ চৰকাৰে নিজৰ একশ্যন লয় কিন্তু এই বস্তুটো গোটেই মুছলিম কমিউনিটিটোৱে কোনোপধ্যে ভাল পোৱা নাছিলে তেওঁলোকৰ কাৰণে এইটো এটা বিৰাট ডাঙৰ ইনচাল্ট বুলি তেওঁলোকে মানি লৈছিলে গতিকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ পৃথিৱীৰ বা যিমানখিনি মুছলিম কমিউনিটিৰ মানুহ আছে সকলোৱে নিজৰ জেগাৰ পৰা বিভিন্ন আন্দোলনত জড়িত হৈ পৰিছিল ঠিক আছে আৰু এই আন্দোলনটোৰ নাম আছিল বিখ্যাত খিলাফত মুভমেণ্ট আৰু এই আন্দোলনৰ নেতৃত্ব দিছিল আমাৰ ভাৰতৰ ফালৰ পৰা আলী ব্ৰাদাৰ্ছ কেতিয়াবা আপোনালোকক আলী ব্ৰাদাৰ্ছ বুলিও দিয়া থাকিব আৰু কেতিয়াবা ডাইৰেক্ট নামো দিয়া থাকিব শওকত আলী আৰু মহম্মদ আলী লগত আছিলে মৌলানা আবুল কালাম আজাদ আছিলে হাকিম আজমল খান আৰু হছৰত মোহানী এই দুগৰাকীৰ নাম বহুত বিশেষ এক্সামত সোধা দেখা নাই কিন্তু এই তিনিগৰাকীৰ নাম আপোনালোকে বিশেষকৈ মনত ৰাখিব লাগিব এওঁলোকে বিশেষকৈ নেতৃত্ব দি আছিলে ঠিক আছে কিন্তু যেতিয়া এই খিলাফত মুভমেণ্ট চলি আছিলে তেতিয়া সেইখিনি সময়ত কি হৈছিলে মুছলিমবিলাকে বেলেগকৈ মুভমেণ্ট কৰি আছিলে আমাৰ ভাৰতীয়বিলাকে বেলেগকৈ মুভমেণ্ট কৰি আছিলে কিন্তু মহাত্মা গান্ধীয়ে এইটো বস্তু বুজি পাইছিলে যদিহে আমি হিন্দু মুছলিম একলগ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কেতিয়াও এটা মাছ মুভমেণ্ট ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আনিব নোৱাৰিম তাৰ কাৰণে তেওঁ এটা প্লেন কৰিছিলে যে আমি খিলাফত মুভমেণ্টত আমি মুছলমানসকলক আমি সহায় কৰিম মুছলিম কমিউনিটিক আমি সহায় কৰিম ঠিক আছে কিন্তু এই কথাটো চিত্তৰঞ্জন দাস লগতে এনেকুৱা কিছুমান মানুহে অপ'জো কৰিছিলে যে আমি কিয় সহায় কৰিম তেওঁলোকৰ ৰিলিজিয়াছ কাৰণত লাগি আছে আমি সহায় কৰিব নোৱাৰোঁ কিন্তু মহাত্মা গান্ধীয়ে বুজাই দিছিল যে এইখিনি সময়ত আমি মানে বেলেগে মুভমেণ্ট কৰিব নোৱাৰোঁ আমি এজনে এজনক সহায় কৰাটো খুবেই বেছি দৰকাৰ আৰু যেতিয়া মেইন মটিভবিলাক গম পাইছিলে শেষত চিত্তৰঞ্জন দাসেও কিন্তু এই মুভমেণ্টটোত সহায় কৰিছিলে ঠিক আছে আৰু সেইকাৰণে ইয়াৰ পিছত যিবিলাক মুভমেণ্ট হ'ব নন কোঅপাৰেশ্যন মুভমেণ্ট হ'ব তাতে হিন্দু মুছলিম সকলোৱে একেলগ হৈ মুভমেণ্টটোত অংশগ্ৰহণ কৰিছিলে ঠিক আছে গোটেইখিনি বস্তু মই ইয়াত দি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক অ'কে নেক্সট আমি আহিছোঁ হাণ্টাৰ কমিশ্যনত লিখা আছে ইট ৱাজ এ কমিটি অফ ইনকুৱাৰী অফ জালিয়ানৱালাবাগ মাছাক্ৰে মই ক'লোঁ অলৰেডি হাণ্টাৰ কমিশ্যনখন আমাৰ জালিয়ানৱালাবাগৰ যিটো ট্ৰেজেডি হৈছিলে তাৰে ইনকুৱাৰীৰ কাৰণে গঠন কৰা হৈছিলে ঠিক আছে আৰু কিন্তু এই হাণ্টাৰ কমিশ্যনখনে জেনেৰেল ডায়াৰৰ ওপৰত কোনো ধৰণৰ লিগেল একশ্যন লোৱা নাছিলে মনত ৰাখিব সেইকাৰণেও আমাৰ ভাৰতীয়সকল বহুত বেছি ক্ষোভিত হৈ পৰিছিলে কিন্তু তাৰ 20 বছৰ পাছত উধাম সিঙে মই এইটো কথা অলৰেডি ক'লোঁ উধাম সিঙে মাইকেল ওডায়াৰক লণ্ডনত গৈ 1940 চনত হত্যা কৰে চাব ভাৰতীয়বিলাক কেনেকুৱা আছিলে 20 বছৰ হৈ গ'ল কিন্তু নিজৰ যিটো ৰিভেঞ্জ যিটো প্ৰতিজ্ঞা কৰিছিল মাৰিম বুলি পাহৰা নাছিলে গতিকে এনেকুৱা মুভমেণ্ট ভাৰতবৰ্ষৰ ইতিহাসতে পোৱা যায় ঠিক আছে গোটেইখিনি বস্তু মই ইয়াতে অসমত দি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক এতিয়া আমি পঢ়িব লাগিব নন কোঅপাৰেশ্যন মুভমেণ্ট অ'কে নন কোঅপাৰেশ্যন মুভমেণ্ট কিমান চনত চলি আছিলে 1920 চনৰ পৰা 1922 চনৰ ভিতৰত চলি আছিলে এতিয়া নন কোঅপাৰেশ্যন মুভমেণ্টৰ বিষয়ে যদি আমি পঢ়িব লাগে এইটো মেইনলি লিড কৰিছিলে মহাত্মা গান্ধী আৰু ইয়াৰে মেইনলি আমাৰ উদ্দেশ্যটো কি আছিল প্ৰথম কথা আছিলে আমাৰ স্বৰাজৰ মিনিংটো মই কৈ দিছোঁ অলৰেডি তাৰপাছত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ যিটো জাষ্টিছ ন্যায় সেইটোও ইয়াৰ এটা মেইন এইম আছিলে তাৰপাছত খিলাফত মুভমেণ্টৰ লগত জড়িত বা খিলাফতসকলৰ মানে যি মুভমেণ্ট চলি আছিল তাৰে জাষ্টিছটো ইয়াৰ এটা এইম আছিলে ঠিক আছে মনত ৰাখিব ইয়াৰ পিছত 1920 চনত এলাহাবাদত এখন অল পাৰ্টি কনফাৰেন্স হয় ঠিক আছে তাতে
বয়কট মুভমেণ্ট এপ্ৰুভ কৰা হয়, য'ত মানে এই নন কোঅপাৰেশ্যন মানে কি আমি চৰকাৰৰ কোনো কামতে সহায় সহযোগ নকৰোঁ, ঠিক আছে। বয়কট মুভমেণ্টটো এপ্ৰুভ কৰা হয় আৰু যাৰ জৰিয়তে ভাৰতীয়সকলে স্কুল কলেজ কোৰ্ট কাছাৰী সকলোবিলাক মানে সকলোবিলাক কি কৰিছিলে, কি বুলি কয় এইটো, সকলোবিলাক এৰি দিছিলে। কোনেও স্কুলত নগৈছিল, কোৰ্ট কাছাৰীত কোনেও নগৈছিল, ঠিক আছে। গতিকে এইখিনি বস্তু ভালকৈ মনত ৰাখিব। আৰু ইয়াৰ পাছতে 1920 চনৰ 1 আগষ্ট তাৰিখে লোকমান্য তিলক বা লোকমান্য বাল গংগাধৰ তিলকৰ মৃত্যু হয়, ঠিক আছে। বাল গংগাধৰ তিলকৰ মৃত্যু হয়। গতিকে এইটো আমাৰ এই মুভমেণ্টটোৰ এটা অৰিহণা যোগাই বুলি আমি হিষ্ট্ৰী বুকবিলাকত দেখিবলৈ পাওঁ, ঠিক আছে। গতিকে ইয়াৰ পিছত আমি চাব লাগিব 1920 চনৰ INC ছেশ্যনখন হৈছিলে কলকাতাত, ঠিক আছে। ইয়াৰে প্ৰেচিডেণ্টটো মনত নাৰাখিলেও কথা নাই, কাৰণ এতিয়ালৈকে এক্সামত তেনেকৈ সোধা দেখা নাই মই। গতিকে আৰু এই ছেশ্যনখনতেই আমাৰ প্ৰথম নন কোঅপাৰেশ্যন মুভমেণ্টটো এপ্ৰুভ কৰা হৈছিলে, বা নন কোঅপাৰেশ্যন ৰিজলিউশ্যনটো কেনেকৈ মুভমেণ্টটো আগবাঢ়িব, কেনেকৈ সকলোবিলাক কাম চলিব, সকলোবিলাক বস্তু এই ছেশ্যনখনতে এপ্ৰুভ কৰা হৈছিলে। আৰু এই মুভমেণ্টটোত কোনে লিড কৰি আছিলে? মহাত্মা গান্ধী, ঠিক আছে। আৰু 1921 চনত, ইয়াৰ এক বছৰ পাছত 1921 চনত কি হৈছিলে? প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি এষ্টাব্লিছ কৰা হৈছিলে লিংগুইষ্টিক বেচিছত, ঠিক আছে। প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি। তাৰপাছত সেই সময়তে ৱাৰ্ড কমিটিও গঠন কৰা হৈছিলে, মানে অকল কংগ্ৰেছৰ এটা সংগঠন নহয়, তাৰ ভিতৰত বিভিন্ন লেংগুৱেজৰ ভিত্তিত বিভিন্ন চাব কমিটি গঠন কৰি দিয়া হৈছিলে বিভিন্ন লেংগুৱেজৰ ভিত্তিত, যাক আমি কওঁ প্ৰভিন্সিয়েল কংগ্ৰেছ বা ৱাৰ্ড কমিটি গঠন কৰা হৈছিলে, ঠিক আছে। মনত ৰাখিব। এতিয়া এই আন্দোলনটোৰ মেইন উদ্দেশ্য আছিলে কি, মেইন মেথডটো কেনেকুৱা আছিলে? আমাক স্বৰাজ লাগে, কিন্তু পিচফুল মুভমেণ্টৰ জৰিয়তে আমাক স্বৰাজ লাগে। আৰু এই মুভমেণ্টটো যিহেতু আমাৰ ব্ৰিটিছৰ বিৰুদ্ধে এনেকুৱা এটা মুভমেণ্ট আছিল য'ত আমি সহায় সহযোগ নকৰোঁ, গতিকে ইয়াৰ বাটটো দেখুৱাবলৈ মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ পৰা লাভ কৰা নাইটহুড উপাধি সেয়া উভতাই দিছিলে। তাৰপিছত মহাত্মা গান্ধীয়ে এইটো কথা কৈছিলে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ জৰিয়তে যি আমাৰ ইলেকশ্যনৰ কথা কৈ আছিলে, ইলেকশ্যন হ'ব গৈ আছিলে, সেই গোটেই ইলেকশ্যনটো আমাৰ ভাৰতীয়সকলক বয়কট কৰিবও মহাত্মা গান্ধীয়ে অনুৰোধ জনাইছিলে, ঠিক আছে। আৰু বয়কট কৰিছিলেও, আৰু তাৰপিছত বয়কট কৰিবলৈ অনুৰোধ জনাইছিলে। আৰু বয়কট সেই সময়ত হৈছিলেও, কাৰণ সকলোৱে মহাত্মা গান্ধী যি কয় তাকে মানি চলিবলৈ বাধ্য হৈছিলে বা মানি চলিছিলে, কাৰণ তেওঁৰ ওপৰত সেইখিনি বিশ্বাস আছিলে। লগতে যিখিনি গভমেণ্ট ফাংচন, কোৰ্ট কাছাৰী সকলোবিলাক মই ক'লোঁ, সকলোবিলাক এভইড কৰিছিলে। তাৰোপৰি যিটো স্বদেশী মুভমেণ্টৰ সময়ত চলি আছিলে, আমাৰ ফৰেইন গুডবিলাক বয়কট কৰা, আমাৰ স্বদেশী গুড বা খাদী বস্ত্ৰ পৰিধান কৰা, এনেকুৱা মুভমেণ্টবিলাকো একেলগে চলি আছিলে, ঠিক আছে। ভাৰতীয় লোকসকলে ব্ৰিটিছৰ সেনা বাহিনীত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিলে। তাৰে উপৰি সেইখিনি সময়তে নেশ্যনেল স্কুল আৰু প্ৰাইভেট পঞ্চায়ত কোৰ্ট গঠন কৰা হৈছিলে। এইটো মনত ৰাখিব, নেশ্যনেল স্কুল, মই লিখি দিছোঁ, নেশ্যনেল স্কুল আৰু প্ৰাইভেট পঞ্চায়ত কোৰ্ট, ঠিক আছে, গঠন কৰা হৈছিলে। গতিকে আপোনালোকক ইয়াৰ নুসুধে ইয়াতে আপোনালোকে সুধিব যে কোনটো মুভমেণ্টৰ লগত জড়িত, ঠিক আছে। এইখিনি বস্তু আপোনালোকে মনত ৰাখিব। আৰু এইখিনি সময়তে সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে কি ফৰ্ম কৰিছিলে? ইণ্ডিয়ান নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্টিয়াৰ, আমি শ্বৰ্টলি ক'ব পাৰোঁ INLF, ঠিক আছে। ইমান ডেপ্থত নুসুধিব লাগে এক্সামত, কিন্তু যিহেতু আমি সদায় ভাবোঁ যে অকণমান কমকৈ দি দিওঁ, যিখিনি একদম ইম্পৰ্টেণ্টখিনি দি দিওঁ, কিন্তু কেতিয়াবা এনেকুৱা লাগে যে এক্সামত সুধি দিব, সকলোৱে ইমান বিশ্বাসত লৈছে, ইমান কম সময়ৰ ভিতৰতে আমাক ইমান ছাপৰ্ট কৰিছে, গতিকে নিদি নোৱাৰিছোঁ যাতে এক্সামত ইয়াৰ পৰা মিছ নহয়, সেইটো এটা প্ৰতিজ্ঞা আমি লৈছোঁ। আৰু যিয়ে ক্লাছ কৰি আছে এইটোবিলাক ক'ব লগা নাই, গম পায়েই তেওঁলোকে, ঠিক আছে। গতিকে ইয়াৰ পিছত এই মুভমেণ্টৰ সময়ত মহাত্মা গান্ধীয়ে তিলক ফাণ্ড বুলি এটা ফাণ্ড গঠন কৰিছিলে, তিলক ফাণ্ড। ডাইৰেক্ট সুধিব তিলক ফাণ্ড কোনে গঠন কৰিছিলে? মহাত্মা গান্ধীয়ে। আৰু এই তিলক ফাণ্ডৰ এই মুভমেণ্টটো ইমানেই বেছি পপুলাৰ হৈছিলে, আৰু এই তিলক ফাণ্ডত 1 crore rupees ডনেশ্যন হিচাপে আহিছিলে। মনত ৰাখিব, 1 crore rupees ডনেশ্যন হিচাপে আহিছিলে। বিভিন্ন জেগাত প্ৰতিবাদ, পিকেটিং কৰা, আমাৰ মদৰ দোকানত পিকেটিং কৰা, য'ত বিদেশী সুৰা পায়, এইবিলাকো সেইখিনি সময়ত একেলগে চলি আছিলে। গোটেইখিনি বস্তু মই অসমীয়াত দিব ট্ৰাই কৰিছোঁ, আপোনালোকে যিয়ে ডেডিকেটেডলি নোট বনাই আছে এইখিনি লিখি যাওক বা স্ক্ৰীনশ্বট মাৰি যাওক, ঠিক আছে। ইয়াতে মই আকৌ বাৰু সেইখিনি বস্তু কোৱা আছে, যিখিনি বস্তু মই লিখি দিছোঁ, ঠিক আছে। এইখিনি বস্তু মই আৰু নতুনকৈ নকওঁ, গোটেইখিনি বস্তু ইয়াত লিখাই আছে।
মই অলৰেডি শ্লাইডখন চোৱাই নহ'ল, মই কৈ আছোঁ, মই অকণমান সময় হোল্ড কৰি দিছোঁ শ্লাইডখন, যাতে আপোনালোকে এইখিনি বস্তু লিখি ল'ব পাৰে। ঠিক আছে, গোটেইখিনি বস্তু কোৱাই হ'ল অলৰেডি। অসমীয়াত এইখিনি দিয়া আছে, আৰু যিবিলাকে অসমীয়াত নোট বনাই আছে তেওঁলোকে অসমীয়াটো লিখি যাব পাৰে। ইয়াৰ পিছত আমি এটা বস্তু গম পাব লাগিব, এটা বস্তু মই কৈ দিয়া হোৱা নাই, এই গোটেই আন্দোলনটো এটা মাছ মুভমেণ্ট আছিলে, গতিকে এই মুভমেণ্টটো বন্ধ কেতিয়া হৈছিলে? চাওক, এনেকুৱা এটা মুভমেণ্ট অহিংসাৰে চলি থাকিবলৈ সকলোৰে ধৈৰ্য নাথাকে। মহাত্মা গান্ধীয়ে সদায় এটা কথা কৈছিল যে তেওঁৰ ৰাস্তাবিলাক দীঘলীয়া হয়, সদায় তেওঁ দীঘলীয়া হয়, ধৈৰ্য সহকাৰে সকলোৱে কাম কৰিব কৈছিলে। কিন্তু ইমান সময় হয়তো মানে সকলোৱে ধৈৰ্য ধৰি কাম কৰিব পৰা নাছিল, যাৰ ফলশ্ৰুতি হিচাপে 4 ফেব্ৰুৱাৰী, এই ডেটটো ডাইৰেক্টলি মনত ৰাখিব, 4 ফেব্ৰুৱাৰী 1922 চনত কিছুমান আমাৰ মুভমেণ্টৰ লগত জড়িত কিছুমান কি বুলি কওঁ প্ৰতিবাদকাৰীয়ে চৌৰি চৌৰাৰ পুলিচ ষ্টেচনত অগ্নিসংযোগ কৰিছিল। এই চৌৰি চৌৰা ইনচিডেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট, আপোনালোকে জানে, এইবিলাক কথা মই আৰু ক'ব লগা নাই, ডাইৰেক্টলি এক্সামত কুৱেশ্যন সুধি দিয়ে। ঠিক আছে, তাতে অগ্নিসংযোগ কৰিছিলে, আৰু যাৰ ফলশ্ৰুতি হিচাপে 12 ফেব্ৰুৱাৰী 1922 চনত মহাত্মা গান্ধীয়ে গোটেই আন্দোলনটো বন্ধ কৰি দিবলৈ বাধ্য হৈছিলে। কিন্তু মহাত্মা গান্ধীয়ে এইটো বস্তু যেতিয়া এই গোটেই আন্দোলনটো বন্ধ কৰি দিছিল, তেতিয়া বহুতেই এই কথাটো ভাল পোৱা নাছিল যে ইমান এটা ছাকচেছফুল হ'ব গৈ আছে এই মুভমেণ্টটো, গতিকে বন্ধ কৰি দিয়াটো উচিত নাছিল। কিন্তু মহাত্মা গান্ধীৰ এটাই কথা আছিল, যেতিয়ালৈকে অহিংসাৰ পথেৰে আন্দোলন চলি থাকিব তেতিয়ালৈকে আন্দোলন ঠিকে গৈ থাকিব, যদি কিবা কাৰণত হিংসা ইয়াতে সোমাই মহাত্মা গান্ধী ইয়াতে বন্ধ কৰি দিব। আৰু মহাত্মা গান্ধীয়ে নিজৰ কথাৰ পৰা বিচলিত নহ'ল, তেওঁ চৌৰি চৌৰা ইনচিডেণ্টৰ পাছত গোটেই আন্দোলনটো বন্ধ কৰি দিলে। গতিকে আমি এটা কথা ক'ব পাৰোঁ, এই আন্দোলনটো কিছু পৰিমাণে ব্ৰিটিছ চৰকাৰক অকণমান ভাবুকি দিছিলে যে এনেকুৱা মুভমেণ্টটো হ'ব পাৰে, কিন্তু সম্পূৰ্ণৰূপে এই আন্দোলনটো সফল হোৱা নাছিলে, কাৰণ তেওঁ আন্দোলনটো বন্ধ কৰিবলৈ বাধ্য হৈছিলে। ঠিক আছে, মই এইটো কথা কৈছোঁ যে মহাত্মা গান্ধীয়ে অহিংসাৰ মাধ্যমেৰে কিয় আন্দোলনটো কৰিব বিচাৰিছিলে, গতিকে সেইবিলাক কথা মই আৰু দ্বিতীয়বাৰ ৰিপিট নকৰোঁ, আজিৰ ক্লাছটোতে কৈছোঁ, গতিকে মনত ৰাখি যাব। ইয়াৰ পিছত মহাত্মা গান্ধীয়ে যেতিয়া, মই অলপ আগতে ক'লোঁ, মহাত্মা গান্ধীয়ে যেতিয়া অসহযোগ আন্দোলনত আমাক সকলোকে বিদেশী বস্তুবিলাক বৰ্জন কৰিব কৈছিল, বা বিদেশী আমাৰ ইলেকশ্যনো বন্ধ কৰিব কৈছিল। ঠিক আছে, ইলেকশ্যনত আমি ইলেকশ্যন নেখেলোঁ, ইলেকশ্যন ভোট নিদিওঁ আমি, সেইটো মানে আমাক বৰ্জন কৰিবলৈ কৈছিল। কিন্তু নন কোঅপাৰেশ্যন মুভমেণ্ট যেতিয়া শেষ হোৱাৰ ফলত এই গোটেই মুভমেণ্টৰ দায়িত্ব লোৱাৰ অপৰাধত মহাত্মা গান্ধীক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে। ঠিক আছে, গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াই দিয়ে। তাৰপিছত কংগ্ৰেছৰ ভিতৰত থকা কেইগৰাকীমান নেতা, যেনেকুৱা ধৰণৰ চিত্তৰঞ্জন দাস, মতিলাল নেহেৰু, এই দুগৰাকীৰ নাম বিশেষকৈ মনত ৰাখিব। ঠিক আছে, এই দুগৰাকী নেতাৰ নেতৃত্বত স্বৰাজ পাৰ্টি গঠন কৰা হয়। ঠিক আছে, কাৰণ তেওঁলোকে এইটো বস্তু গম পাইছিলে, তেওঁলোকে এইটো বস্তু ফিল কৰিছিলে চাগে, যে আমি ইলেকশ্যনত ভাগ নল'লে আমাৰ কথাবিলাক চৰকাৰৰ ওচৰলৈ কেনেকৈ নিম। গতিকে তেনেকুৱা কিছুমান উদ্দেশ্য আগত ৰাখি, মই ইয়াতে গোটেইখিনি একদম ডেপ্থত ক'ব যোৱা নাই, জাষ্ট মনত ৰাখিব পৰাকৈহে কৈছোঁ। ঠিক আছে, গতিকে তেওঁলোকে এইটো বস্তু ভাবিছিলে যে আমি নিজৰ সমস্যাখিনি যদি ব্ৰিটিছ চৰকাৰক ক'ব লাগিব এটা পৰ্যায়ত, তেতিয়াহ'লে আমি ইলেকশ্যনটোত অংশগ্ৰহণ কৰিব লাগিব। গতিকে INCৰো সকলোবিলাক মানুহে এই কথা মানে কেতিয়াও এগ্ৰী কৰা নাছিলে, যাৰ কাৰণে আমাৰ গোটেই INCটোৰ ভিতৰতে দুটা পাৰ্টত ভাগ হৈ গৈছিলে। এটা পাৰ্ট আমি কি বুলি কওঁ, প্ৰ' চেঞ্জাৰ, যিবিলাকে ভাবিছিলে যে মহাত্মা গান্ধীয়ে কথাটো কৈছিলে, কিন্তু তেওঁ এতিয়া জেলত আছে, গতিকে এইখিনি সময়ত আমি আন্দোলনৰ যিহেতু শেষো হৈ গ'ল, আমি নতুনকৈ ইলেকশ্যনত যোগদান কৰিব পাৰোঁ। কিন্তু এক ধৰণৰ আছিলে ন' চেঞ্জাৰবিলাকৰ মতামতবিলাক এনেকুৱা আছিলে যে মহাত্মা গান্ধীয়ে কৈছে যে আমি গোটেই ইলেকশ্যনটো বয়কট কৰিব লাগে, গতিকে আমি ইলেকশ্যনটো বয়কট কৰিম, আমি ইলেকশ্যনটো নেখেলোঁ কেতিয়াও। ঠিক আছে, আৰু এই চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু আছিলে এই প্ৰ' চেঞ্জাৰৰ মানে কি সমৰ্থনকাৰী, আৰু তেওঁলোকে 1923 চনৰ 1 জানুৱাৰী তাৰিখে প্ৰথম দিনটোতে খিলাফত স্বৰাজ পাৰ্টি গঠন কৰে। ডাইৰেক্ট কুৱেশ্যন দেখিবলৈ পোৱা যায় যে স্বৰাজ পাৰ্টি কোনে গঠন কৰে, কেতিয়া গঠন কৰে, ঠিক আছে, সময়টো, চনটো, আৰু এই দুগৰাকী মানুহৰ নাম চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু ডাইৰেক্ট সোধা দেখা যায়। ঠিক আছে, আৰু ইয়াৰ ভিতৰত ষ্টাৰ মাৰ্ক দি লিখি ল'ব, চিত্তৰঞ্জন দাস আছিলে প্ৰথম প্ৰেছিডেণ্ট আৰু মতিলাল নেহেৰু আছিলে ছেক্ৰেটাৰী। ঠিক আছে, ডাইৰেক্ট লিখি ল'ব, ডাইৰেক্ট কুৱেশ্যন ইয়াতে এইবিলাক আপোনালোকে এক্সামত দেখিবলৈ পাব। ঠিক আছে, তাৰপাছত যেতিয়া 5 ফেব্ৰুৱাৰী তাৰিখে 2024 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে মহাত্মা গান্ধী যেতিয়া
জেলৰ পৰা মুকলি হৈছিল তেতিয়া তেওঁ কিন্তু এই গোটেই কামটো ভাল পোৱা নাছিল কাৰণ তেওঁ কৈ গৈছিল যে আমি বয়কট কৰিছোঁ মানে বয়কট কৰিছোঁ ইয়াতে এনেকুৱা নহয় যে আমি মুভমেণ্টটো শেষ হোৱাৰ লগে লগে আকৌ ইলেকশ্যন খেলিম গতিকে তেওঁ এইটো কথা ভাল পোৱা নাছিল তাৰপিছত এই যেতিয়া স্বৰাজ পাৰ্টীয়ে ইলেকশ্যন খেলিছিল তেওঁলোকে এটা ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছিল ভালেখিনি মানুহে বিভিন্ন জেগাত নিজৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল এইটো এটা পজিটিভ চাইনো আছিল কোনোবা এটা চাইডে চাব গ'লে কিন্তু মহাত্মা গান্ধীয়ে এইটো বস্তু ভাল পোৱা নাছিল এইটো চন বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত মহাত্মা গান্ধীয়ে 1924 চনৰে INCৰ যিখন ছেছন সেই ছেছনখনত তেওঁ নিজেই সভাপতিত্ব কৰিছিল ঠিক আছে নিজেই সভাপতিত্ব কৰিছিল এইটো কথাও মনত ৰাখিব গোটেইখিনি বস্তু মই অসমীয়াত দিছোঁ লগতে মই কৈ দিলোঁ যে এই ছেছনখন ক'ত হৈছিলে বেলগাম ছেছন ভেৰি ইম্পৰ্টেণ্ট বেলগাম ছেছন কাৰণ মই গোটেই ছিৰিজটোতে কোনকেইখন INCৰ ছেছন ইম্পৰ্টেণ্ট কোন প্ৰেচিডেণ্ট আছিলে যোনকেইখনৰ কথা এক্সামত সোধাৰ চান্স থাকে সেইকেইখনৰ কথা মই কৈ গৈছোঁ গোটেইকেইখনত মুখস্থ কৰিব আপোনালোকে নোৱাৰে বা নালাগেও ঠিক আছে অযথা কিছুমান জাবৰ ভৰাই আমি নথওঁ ঠিক আছে অসমীয়াত দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব বা স্ক্ৰীনশ্বট মাৰি যাব অ'কে ইয়াৰ পিছত আহিব বাৰদলী সত্যাগ্ৰহ ঠিক আছে বাৰদলী সত্যাগ্ৰহ ভেৰি ইম্পৰ্টেণ্ট বাৰদলী সত্যাগ্ৰহ কিমান চনত হৈছিলে 1926 চনত ডাইৰেক্ট ইমান বেছি ডেপ্থত যাব নালাগে এই চনটো মনত ৰাখিব আৰু লিড কোনে কৰিছিলে চৰ্দাৰ বল্লভভাই পেটেলে ঠিক আছে চৰ্দাৰ বল্লভভাই পেটেল এইটো মনত ৰাখিব লগতে এটা আৰু ফেক্ট চৰ্দাৰ বল্লভভাই পেটেলক এই চৰ্দাৰ উপাধিটো কোনে দিছিলে এই বাৰদলীৰ মহিলাসকলে এই বল্লভভাই পেটেলক এই চৰ্দাৰ উপাধিটো প্ৰদান কৰিছিলে মনত ৰাখিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে ইয়াৰ পিছত লাহেকৈ আৰু আমাৰ কি হ'ল ৰিভলিউচনাৰী মুভমেণ্ট কিছুমান ষ্টাৰ্ট হ'ব ধৰিলে ঠিক আছে আমি তিনিটা বস্তু পঢ়ি আছিলোঁ ইমান সময়লৈকে যে এটা হৈছে মডাৰেটছ এটা হৈছে এক্সট্ৰিমিষ্ট আৰু এটা হৈছে ৰিভলিউচনাৰী ঠিক আছে মডাৰেটছ এক্সট্ৰিমিষ্টৰ বস্তুখিনি আমি এইখিনিতে ডিছকাছ কৰিলোঁ এতিয়া ৰিভলিউচনাৰীসকলে এইখিনি সময়ত কি কৰি আছিলে সেইখিনি আমি ডিছকাছ কৰিব লাগিব ঠিক আছে ৰিভলিউচনাৰী মানে এক্টিভিটিৰ ভিতৰত আছিলে হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন 1924 চনত এইটো স্থাপন কৰা হৈছিলে ক'ত কানপুৰত মনত ৰাখিব তাৰপাছত ভগত সিঙৰ নেতৃত্বত এই নামটো চেঞ্জ কৰি পেলাই হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন এই নামটো দিয়া হৈছিলে এই নামটো ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে একদম মনত ৰাখিব দুয়োটা নামেই ইম্পৰ্টেণ্ট চাই ল'ব আৰু এই গোটেই ৰিভলিউচনাৰী পাৰ্টটোৰ বেংগলত কোনে লিড কৰি আছিলে তেওঁ আছিলে সুভাষ চন্দ্ৰ বোস আমি সকলোৱে জানো সুভাষ চন্দ্ৰ বোসৰ বিষয়ে আমি সকলোৱে কিছু পৰিমাণে হ'লেও পঢ়িছোঁ ঠিক আছে সুভাষ চন্দ্ৰ বোসে বেংগলত লিড কৰি আছিলে ইয়াতকৈ বেছি জানিব লগা নাই তাৰপাছত আমি গম পাব লাগিব 1925 চনৰ কাকৰি কনস্পিৰেচি কেছ আৰু এই কাকৰি কনস্পিৰেচিটো কেনেকুৱা ধৰণৰ আছিল এখন ট্ৰেইন য'ত ব্ৰিটিছৰ বিভিন্ন টকা পইচা এনেকুৱা বস্তুবিলাক আহি আছিল আৰু সেইখিনি সময়ত এটা ৰিভলিউচনাৰী মুভমেণ্ট ষ্টাৰ্ট কৰিব লাগিলে আমাক কি দৰকাৰ হ'ব অভিয়াছলি টকা পইচা দৰকাৰ হ'ব কিছু পৰিমাণে গুলী বাৰুদৰ দৰকাৰ হ'ব গতিকে এই ৰিভলিউচনাৰীসকলে এই ট্ৰেইনখন লুটিব আহিছিল ঠিক আছে এই ট্ৰেইনখন লুটিব আহিছিল ঠিক আছে আৰু এই কেছটোকে কোৱা হয় বিখ্যাত কাকৰি কনস্পিৰেচি কেছ অ'কে আৰু এই কেছটোৰ লগত জড়িত 17গৰাকীৰ জেইল হৈছিল আৰু 4গৰাকীক ডাইৰেক্ট যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল ঠিক আছে এইকেইগৰাকীৰ কিছু সময়ৰ কাৰণে আৰু এই 4গৰাকীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিলে ঠিক আছে মনত ৰাখিব আৰু ইয়াৰ পিছত আমি চাব লাগিব 30 অক্টোবৰ 1928 চনত লালা লাজপত ৰায় কিল্ড ইন দ্য প্ৰটেষ্ট এগেইনষ্ট চাইমন কমিশ্যন ঠিক আছে চাইমন কমিশ্যন কি সেইটো মই অলপমান দেৰিকৈ কৈ দিম চাইমন কমিশ্যনৰ প্ৰটেষ্ট কৰিবলৈ গৈ 1928 চনত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিলে ঠিক আছে এইটো এটা আমাৰ ভাৰতবৰ্ষৰ ইতিহাসৰ এগৰাকী বহুত ইম্পৰ্টেণ্ট লিডাৰ আছিলে তেওঁৰ মৃত্যু হৈছিলে আৰু তেওঁক আমি কি বুলি গম পাওঁ মই আগতেও কোনোবা এটা টপিকত কৈছোঁ তেওঁক আমি শ্বেৰ এ পাঞ্জাব বুলি গম পাওঁ ঠিক আছে এইটো মনত ৰাখিব শ্বেৰ এ পাঞ্জাব বা আমি কেতিয়াবা এনেকৈ লিখা থাকিব লায়ন অফ পাঞ্জাব ঠিক আছে লায়ন অফ পাঞ্জাব এনেকৈ কেতিয়াবা এক্সামত সুধি দিয়ে ঠিক আছে আৰু এইটো কুৱেশ্যন এক্সামত অলৰেডি মই দেখি আহিছোঁ ডাইৰেক্টলি সেইকাৰণে মই কৈ দিছোঁ শ্বেৰ এ পাঞ্জাব বুলি কোৱা হয় ঠিক আছে তাৰপিছত এওঁৰ মৃত্যুৰ পাছত এই গোটেই মুভমেণ্টটো লিড কৰে কোনে চন্দ্ৰশেখৰ আজাদ
ইয়াৰ পিছত 1929 চনত চন্দ্ৰশেখৰ আজাদ ইনভলভ ইন এ বিড টু গ্লো আপ দি ভাইচৰয় আৰৱিন্দ ট্ৰেইন নিয়াৰ দিল্লী ঠিক আছে আৰু তাৰ পাছত তেওঁকো পুলিচে হত্যা কৰে এনকাউণ্টাৰ হত্যা কৰে কিন্তু এটা কথা কোৱা হয় যে এই হত্যাকাণ্ডটোত আচলতে এনেকুৱা কিছুমান কিমান দূৰ সত্য কোনেও নাজানে এনেকৈ কোৱা হয় যে পুলিচে তেওঁক হত্যা কৰাৰ আগতে তেওঁ নিজে ছুইচাইড কৰিছিলে এনেকুৱা কথা কিছুমান কোৱা হয় কিমান দূৰ সত্য আমি কিছুমান কিতাপত পাওঁ এনেকৈ লিখা থকা তাৰ পাছত লাহোৰ কনস্পিৰেচি কেছৰ লগত জড়িত ভগত সিং সুখদেৱ আৰু ৰাজগুৰুক হত্যা কৰা হয় মানে মৃত্যুদণ্ড দিয়া হয় 23 মাৰ্চ 1931 যাৰ বিষয়ে বহুত বেছি ডেপথত জানিব লগা নাই খালি এই নাম চনটো মনত ৰাখিলে হ'ব ঠিক আছে অলৰেডি বহুত বেছি ডাটা আপোনালোকে মনত ৰাখিছে সেইকাৰণে মই অকণমান কমাই দিছোঁ বস্তুখিনি এইটো কুৱেশ্যনে সুধিব বেলেগ নুসুধে আৰু ঠিক আছে এতিয়া গোটেইখিনি বস্তু অসমীয়াত আপোনালোকে এবাৰ চাই ল'ব এতিয়া আমি সাইমন কমিশনৰ বিষয়ে অলপ পঢ়িব লাগিব সাইমন কমিশন 1927 চনটো ইম্পৰ্টেণ্ট ইন 1927 দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট এপইণ্ট দ্য ইণ্ডিয়ান ষ্টেটুটৰী কমিশন known popularly by its chairman Simon to go into the question of further constitutional reform ঠিক আছে কিছুমান কনষ্টিটিউচনেল ৰিফৰ্মৰ কাৰণে মানে আমাৰ যিখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ ওপৰত ইমানখিনি প্ৰতিক্ৰিয়া হৈছিলে তাৰে কিছুমান চেঞ্জৰ কাৰণে এই কমিশনখন গঠন কৰা হৈছিলে কিন্তু প্ৰব্লেমটো আছিলে ক'ত আমাৰ ইণ্ডিয়াৰ মানুহৰ কি প্ৰব্লেম হৈছে সেইখিনি গম পাব কোনে যিখিনি আমাৰ ইণ্ডিয়ান মানুহ আছে গতিকে এইখন কোনো ধৰণৰ কমিশনৰ কোনো ধৰণৰ ইণ্ডিয়ান মানুহ জড়িত নাছিল যাৰ কাৰণে এই সাইমন কমিশনৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰিছিল যে ঠিক আছে কাৰণ কোনো ধৰণৰ ভাৰতীয় মানুহ নোহোৱাকৈ এনেকুৱা এখন কমিশন কেনেকৈ আহিব পাৰে হয়নে গতিকে এই সাইমন কমিশনৰ বিৰুদ্ধেও বহুতখিনি প্ৰতিবাদ হৈছিল তাৰপিছতে লিখা আছে এটা নেশ্যনেল কংগ্ৰেছ ডিচাইডেড টু বয়কট দ্য কমিশন ইন ইটছ মাদ্ৰাছ ছেছন ঠিক আছে নেশ্যনেল কংগ্ৰেছৰ মাদ্ৰাছ ছেছনত এইটো উত্থাপন কৰা হৈছে আমি এই কমিশনখন বয়কট কৰিম ঠিক আছে কিন্তু মুছলিম লীগ আৰু হিন্দু মহাসভাই এই কমিশনখন ছাপোৰ্টো কৰিছিল গতিকে অকণমান খেলি মেলি আছিলে ইমানো বেছি ইউনাইটেড নাছিলে মানে গোটেই মানুহখিনি সেইকাৰণে অকণমান ব্ৰিটিছসকলেও চান্স লৈছিলে ঠিক আছে আৰু এই সাইমন কমিশনৰ প্ৰটেষ্ট কৰিব গৈয়ে লালা লাজপত ৰায় পুলিচৰ লাঠিৰ কোবত মৃত্যু হৈছিলে গতিকে এই চনটো মনত ৰাখিব সেই দিনটো মনত ৰাখিব গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব তাৰ পাছত আহিব নেহেৰু ৰিপৰ্ট এটা নেহেৰু ৰিপৰ্টটো আমাৰ ইতিহাসৰ এনেকুৱা এটা ইনচিডেণ্ট যে যেতিয়া আমাৰ গোটেই সাইমন কমিশনখন যে মানে মানুহবিলাকে অপ'জ কৰিছিল তেতিয়া ব্ৰিটিছ চৰকাৰে এটা অফাৰ দিছিলে যে আপোনালোকে নিজৰ কনষ্টিটিউশ্যনত কি বিচাৰে এটা মানে ৰিপৰ্ট তেওঁলোকক দিব লাগে আৰু সেই দায়িত্বটো গ্ৰহণ কৰিছিলে আমাৰ মতিলাল নেহেৰুৱে ঠিক আছে মতিলাল নেহেৰুৱে সেই দায়িত্বটো গ্ৰহণ কৰিছিলে আৰু তেওঁ 14টা পইণ্ট ব্ৰিটিছ চৰকাৰলৈ লিখি পঠিয়াইছিলে তাৰ ভিতৰত বিভিন্ন পইণ্ট আছিলে যেনেকৈ ডমিনিয়ন ষ্টেটাছ লাগিব আমাক বা ছেপাৰেট ইলেক্টৰেটটো নোহোৱা কৰিব লাগিব বা লিংগুইষ্টিক প্ৰভিন্স লাগিব ফাণ্ডামেণ্টেল ৰাইট লাগিব এনেকুৱা ধৰণৰ বিভিন্ন প্ৰভিজন তেওঁ দি পঠাইছিলে ঠিক আছে বা সকলোৱে ভোট দিব পৰাকৈ ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজি লাগিব ঠিক আছে গতিকে এনেকুৱা বিভিন্ন প্ৰভিজন তেওঁ পঠাইছিলে কিন্তু এই যিটো 14 পইণ্ট আছিলে এই 14 পইণ্টত মুছলিম লীগৰ হৈ কোনো ধৰণৰ ডাইৰেক্ট একো লিখা নাছিলে যে মুছলিম লীগৰ কাৰণে কি হ'ব বা মাইনৰিটিবিলাকৰ কাৰণে কি হ'ব এনেকুৱা কোনো ধৰণৰ লিখা নাছিলে কাৰণ তেওঁলোকৰ মতিলাল নেহেৰুৰ উদ্দেশ্য এইটোৱে আছিলে যে প্ৰথমতে দেশখন স্বাধীন হৈ লওক তাৰপিছত বাকী সকলোবিলাক ঠিক হৈ ল'ব কিন্তু যিখিনি মাইনৰিটি লাইক মুছলিম লীগ তেওঁলোকে এইটো বস্তু ভাবিছিলে যে যদিহে এবাৰ ভাৰতখন স্বাধীন হৈ যায় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ কথাবিলাক কোনেও নুশুনিব কাৰণ তেওঁলোক অলৰেডি মাইনৰিটি এখন দেশত গতিকে এইটো কথা মানে এই 14 পইণ্ট প্ৰগ্ৰেমটো মতিলাল নেহেৰুৱে যিটো দিছিলে সেইটো মতিলাল নেহেৰুৰ যিটো প্ৰগ্ৰেম আছিলে সেইটো মহম্মদ আলী জিন্নাই কেতিয়াও ছাপোৰ্ট কৰা নাছিলে আৰু গতিকে তেওঁ কি কৰিছিলে তেওঁ নিজৰ ফালৰ পৰা কেইটামান প্ৰতিবেদন দি দিছিলে ঠিক আছে এইটো 14 পইণ্টটো জিন্নাৰ হয় এইটো ডাইৰেক্ট নেহেৰু ৰিপৰ্ট হয় মই কওঁতে অকণমান উল্টা পুল্টা হৈ গ'ল তো জিন্নায়ো তেওঁলোকৰ কাৰণে কিছুমান মানে পইণ্ট চৰকাৰলৈ প্ৰেৰণ কৰিছিলে যাৰ ভিতৰত এনেকুৱা আছিলে যে তেওঁলোকক ছেপাৰেট ইলেক্টৰেট লাগিব এইটো তেওঁলোকেতো বহুত আগৰ পৰাই ডিমাণ্ড কৰি আছিলে ঠিক আছে ছেপাৰেট ইলেক্টৰেট লাগিব এনেকুৱা ভালেখিনি তেওঁলোকেও
ডিমাণ্ড ব্ৰিটিছ চৰকাৰৰ আগত ৰাখিছিলে ঠিক আছে ফাইনেলি সেইখিনি সময়ত এটা বস্তু গম পাইছিলে যে ব্ৰিটিছ চৰকাৰে গম পাইছিলে যে যিমানেই বেছি মানে বাহিৰৰ পৰা দেখা নাযাওক কিয় কিন্তু ভিতৰি মুছলিম লীগ আৰু INCৰ মাজত কিবা এটা কনফ্লিক্ট আছিলে ঠিক আছে তাৰপাছত 1929 চনৰ যিখন লাহোৰৰ INCৰ সেশন ভেৰি ইম্পৰ্টেণ্ট এই সেশনখন মেইনলি প্ৰেসিডেন্ট কোন আছিল জৱাহৰলাল নেহৰু ঠিক আছে সেইখিনি সময়ৰ ইয়াং নেতা জৱাহৰলাল নেহৰু ইয়াৰে প্ৰেসিডেন্ট আছিল তাৰপাছত গান্ধীও সেইখিনি সময়ত এক্টিভ পলিটিক্সৰ ফালে নামিছিলে এক্টিভলি নামিছিলে তাৰপাছত আগতে মতিলাল নেহৰুৱে যেটো কথা কৈছিলে যে আমাক ডমিনিয়ন ষ্টেটাছ লাগিব ঠিক আছে ডমিনিয়ন ষ্টেটাছ লাগিব কিন্তু এই যিখন সেশনখনত ডমিনিয়ন ষ্টেটাছটো উঠাই দিয়া হৈছিল আমাক ডমিনিয়ন ষ্টেটাছ নালাগে আমাক সম্পূৰ্ণ স্বাধীনতা লাগিব যাক কোৱা হৈছিল পূৰ্ণ স্বৰাজ ডমিনিয়ন ষ্টেটাছ নালাগে এতিয়া আৰু এতিয়া আমাক ডাইৰেক্ট স্বাধীনতা লাগিব সম্পূৰ্ণ স্বাধীনতা লাগিব আমাক আৰু তাৰে কাৰণে 31 ডিসেম্বৰ 1929 চনত ঠিক আছে নিউলি নতুনকৈ এডপ্ট কৰা ট্ৰাইকালাৰ বা আমাৰ ভাৰতৰ আমাৰ জাতীয় পতাকা আমাৰ ৰিভাৰ নদীৰ পাৰত তেওঁলোকে হোষ্ট কৰিছিলে আৰু নহয় সৰি তাৰিখটো ভুল হৈছে 31 ডিসেম্বৰত এটো নহয় এটো আৰম্ভ হৈছিল 26 জানুৱাৰী তাৰিখে হোষ্ট কৰিছিল আৰু তাতে তেওঁলোকে নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল ব্ৰিটিছ চৰকাৰে যি কৰিব আমি স্বাধীন আজি পৰা আৰু ঠিক আছে আৰু এই সৰি অকমান খেলি মেলি হ'ল 31 ডিসেম্বৰত তেওঁলোকে ফ্লেগখন হোষ্টিং কৰিছিলে হোষ্টিং কৰি পেলাই কৈছিলে যে 26 ডিসেম্বৰলৈকেহে আমি ভাৰতৰ ব্ৰিটিছৰ তৰফ থাকিম 26 ডিসেম্বৰৰ দিনটো হ'ব আমাৰ স্বাধীনতা দিৱস গতিকে তেওঁলোকে নিজেই স্বাধীন বুলি ঘোষণা কৰিছিলে এইটো অকমান খেলি মেলি হৈ মই অকণমান আকৌ সামাৰাইজ কৰি দিছোঁ যে 1929 চনৰ 31 তাৰিখে তেওঁলোকে ৰবি নদীৰ পাৰত ভাৰতৰ জাতীয় পতাকাখন উত্তোলন কৰিছিলে কৰি পেলাই তেওঁলোকে এইটো কথা মানি লৈছিলে যে আমি 26 জানুৱাৰীৰ দিনটো 1930 চনৰ 26 জানুৱাৰীৰ দিনটো আমাৰ প্ৰথম ইণ্ডিপেণ্ডেন্স ডে হিচাপে পালন কৰিম ঠিক আছে কিন্তু এটো জানো সম্ভৱ আছিল কোনোবেদে সম্ভৱ নাছিল কাৰণ যিমানে আমি নকওঁ কিয় আমি ফাইনেলি গৈ পেলাই ব্ৰিটিছৰ তলতে আছিলো আৰু এই দিনটোক স্মৰণ কৰিয়ে আমি যেটো বৰ্তমান 26 জানুৱাৰী 1950 আমাৰ ৰিপাব্লিক ডে পালন কৰোঁ আসলে 26 জানুৱাৰীটো মেইন লোৱা কাৰণটো সেইটোৱে আছিল কাৰণ সেই দিনটোত আমাৰ প্ৰথমবাৰৰ কাৰণে পূৰ্ণ স্বৰাজ বা আমি প্ৰথম ইণ্ডিপেণ্ডেন্ট ডে পালন কৰিছিলোঁ ঠিক আছে মনত ৰাখিব আৰু তাৰ পাছত কংগ্ৰেছৰ এই সেশনখনতে মহাত্মা গান্ধীৰ আণ্ডাৰত সিভিল ডিসঅবিডিয়েন্স মুভমেণ্টটো আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিলে তাৰ পাছত আমি গম পাওঁ 1930 চনত কি আহিছিলে ৰাউণ্ড টেবল কনফাৰেন্স গতিকে এইখিনি বস্তু আমি আজি নপঢ়ো নেক্সট ক্লাছত আমি ৰাউণ্ড টেবল কনফাৰেন্সৰ পৰা মানে আমি মেইনলি সিভিল ডিসঅবিডিয়েন্স মুভমেণ্টৰ পৰা ডাইৰেক্ট ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেন্টলৈকে আমি আলোচনা কৰিম আজি অলৰেডি ক্লাছটো বহুত দীঘল হৈ গৈছে আৰু বেছি ডিসকাছ নকৰোঁ গতিকে আমি ক'লো কিমানলৈকে পঢ়িলোঁ যে 1929 চনৰ লাহোৰ সেশনলৈকে য'ত পূৰ্ণ স্বৰাজ ৰিজলিউশ্যনটো এডপ্ট কৰা হৈছিলে বা আমাক কমপ্লিট ইণ্ডিপেণ্ডেন্স লাগিব বুলি ঘোষণা কৰা হৈছিলে আৰু 26 জানুৱাৰীৰ দিনটোত আমাৰ প্ৰথম ইণ্ডিপেণ্ডেন্ট মানে স্বাধীনতা দিৱস হ'ব বুলি সকলোৱে ভাবি লৈছিলে ঠিক আছে গতিকে আপোনালোকে ক্লাছটো কেনে পালে জনাব যিখিনি কুৱেশ্যন ইয়াতে মই সুধিছোঁ কমেন্ট সেকশনত উত্তৰ দিব ট্ৰাই কৰিব কাৰণ গোটেইখিনি কুৱেশ্যন আপোনালোকক ভাবি ক'ব দিয়াই নাই মই কোনোবা এটা ক্লাছত এইখিনি বস্তু আপোনালোকক কৈ দিছোঁ গতিকে যে ক্লাছবিলাক ভালকৈ কৰি আছে তেওঁলোকে নিশ্চয় এইখিনি বস্তু উত্তৰ দিব পাৰিব গতিকে বহুত বেছি সময় নলওঁ লগ পাম আকৌ এটা নতুন ক্লাছত আজিলৈ এৰিছোঁ থেংক ইউ গুড বাই